হেল্ল' ফ্ৰেণ্ড, ৱেলকাম জনাইছোঁ মোৰ চেনেলটিলৈ। আৰু বিবাহ হোৱাৰ পিছত আৰু ইয়াৰ প্ৰথমটো ব্লগ হৈছে একদম মৰ্ণিঙত আপোনালোকক বনোৱা ভিডিঅ'। ইয়াৰ মুখত ব্ৰাছ লৈ বিবাহ হোৱাৰ পিছত প্ৰায় মানুহৰ সময় ৰাতিপুৱা সময়টো ভিডিঅ' কৰিবলৈ সময় নাথাকে, কিন্তু আজি ব্ৰাছ কৰি আপোনালোকলৈ বুলি অকণমান ভিডিঅ' কৰি থলোঁ। কি কৰোঁ পাছৰখিনি দেখাই আছোঁ আপোনালোকক। ইয়াৰ ৰ'দটো ওলালে দেখিছেনে? এচেৰেঙা ৰ'দ লাহেকৈ পৰিছে আৰু এয়া হিম পৰিব আৰম্ভ কৰিছে। পুৱাৰ বেলিটি দেখিছেনে? এয়া লাহেকৈ ঠাণ্ডা চিজন নামিছে আৰু নিজৰ গাড়ীত বা নিজৰ বাহনত বা যিকোনো ধৰণৰ নগ'লে ইয়াত বাছত যাব লগা হয়। আৰু বাছ বেছিকৈ নাযায়, দুই এখন ৰাতিপুৱা সময়তহে যায়। আৰু সেই টাইমখিনি যদি মেইনটেইন কৰা নাযায় তেতিয়াহ'লে আপুনি এইফালৰ পৰা সহজে যাব নোৱাৰে, কাৰণ গাড়ীৰ ইমান বেছি যাতায়াতৰ সুবিধা নাই, কাৰণ বহুত দৌৰা দৌৰি কৰিব লগা হয়। আৰু ইয়াৰ পৰা ওলাই যাবলৈ হ'লে লাহেকৈ ৰাস্তা পদূলি বনি আছে, তেতিয়ালৈ তো এনেদৰে চলি থাকিব লাগিব। গতিকে দেৰি নকৰি বলকচোন যাওঁ। কি কৰোঁ বোৱাৰী হ'লে যে আৰু কি কাম কেনেদৰে কৰি থৈ যাবই লাগিব, যিমানে আপুনি দৌৰা দৌৰি কৰিব নালাগে কিয়। ইয়া চব দুহাততে বাহনি লৈ হাৰিছোঁ মই দীঘলকৈ পদূলি। আৰু বৰ্জনা ঘৰটো অলপ দূৰ আমাৰ ঘৰৰ পৰা, গতিকে থৈ আহকচোন বলক। মানুহজনক ক'লোঁ বৰ্জনা ঘৰটো তেওঁ কৰিছে বুলি ডাঙৰ ভতিজীয়ে পোৱালিটোক লৈ পিছপিনে মুখ কৰি দিলে। এতিয়া হাতত টিকলুক লৈ মই লাহেদৰে ঘৰৰ পৰা যাত্ৰা কৰিছোঁ বাইদেউৰ লগত। এয়া টিকলু মাক এনেদৰে ৱেইট কৰি আছোঁ বাছলৈ, অৰ্থাৎ আহি পালেহি আমাৰ যাত্ৰাৰ বাছ। এয়া চক টিকলু ভালদৰে শুই লৈছে আৰু অলপ তেল ভৰাই ল'লে ডিপুত এনেদৰে। আৰু এনেদৰে স্কুলৰ যাত্ৰীবোৰ দেখিলে নিজৰ জীৱনলৈ মনত পৰে। কোনে বাৰু এনেদৰে বাছত। আচলতে আমাৰ টিকলুটো চেকআপত আনিছিলোঁ, এমাহ 10 দিনমান হৈছে। চেকআপ কৰিবৰ বাবে এবাৰ লৈ আহিছিলোঁ। আৰু এইখন মাকুমত থকা মেডিকেল কলেজ। আপোনালোকৰ অসুখ বিসুখ হ'লে ইয়ালৈ আহিব পাৰে, বহুত ভাল আৰু বহুত ডাঙৰ মেডিকেল কলেজ আৰু বনাই আছে, বহুত সুবিধাৰে আছে এতিয়ালৈ। মানুহ ভিতৰত চক কিমান বহুত বেছি, আৰু ক'ত নাযায় মানুহবোৰ কওকচোন। এয়া চক ইমানেই ভিৰ নহয়। আৰু এয়া টিকলুটোৰ বাবে মই লাইনত ৰৈ আছোঁ, কাৰণ মাক অলপ অসুবিধা হৈছে, গতিকে লাইনত ৰৈ আছোঁ এনেদৰে টিকটৰ বাবে। এতিয়া মাকে লাইনত পাতি দিলে আৰু এতিয়া মই টিকলুক লৈ এনেদৰে চক কি ধুনীয়াকৈ, ইমান সৰু বাচ্ছাটো ইমান ধুনীয়াকৈ এনেদৰে চাই আছে। আৰু চব কেমেৰাটোলৈ চাব কৈ আছোঁ, তাই চাই আছে যেন বুজি পাইছে। ইয়াত টোপনিও ধৰিছে লাহেকৈ তাই। আৰু এয়া চক আজি পলিঅ'ও খুৱাই দিলোঁ আৰু তাইক। ইমান দীঘল চক মেডিকেলৰ ভিতৰ চোৱাখিনি আপোনালোকক অলপ দেখালোঁ, বন্দী কৰি দিলোঁ কেমেৰাত। ঘূৰি অৱশেষত আহিছোঁ আৰু এয়া শিক্ষাৰ অন্তত এতিয়া ওলাই আহিছোঁ লাহেকৈ। বিচাৰি পাইছিলে তেখেতে এদিন আহিও পাজোল লগাই দিছিলে মোকো। ৰাতিপুৱাই ওলাই অহা যিহেতু বৰ ভোক লাগিছে, দুইজনী বহি লৈছোঁ খাবলৈ বুলি। আৰু পেটত কলমলাই আছে কেঁচুকুমটিবিলাক যাতে মৰে, আৰু সেইকাৰণে দুইজনী পৰঠা লৈ বহি লৈছোঁ হোটেলত। আৰু টাউনলৈ ওলাই আহিছোঁ যেতিয়া থ্ৰেডিংটো বোলো অলপ কৰি যাওঁ, আৰু এনেদৰে কৰি লৈছোঁ। আৰু টিকলু মাকো কৰি লৈছে, আৰু তেতিয়ালৈ ভিডিঅ'বোৰ চাই থাকিব আগলৈ ভাল লাগিলে। আৰু টিকলু মোৰ কোলাত টোপনি। আজিলৈ বাই বাই, আগলৈ পাই থাকিব ভিডিঅ'বোৰ।